নমস্কাৰ ক্ৰেক আসাম এক্সাম ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনাক পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত আমি আগন্তুক নৱেম্বৰ ডিচেম্বৰ মাহত আহিবলগীয়া ADRE 3.0 আৰু অসমৰ বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে 50টা অসমৰ সাধাৰণ জ্ঞানৰ অতি প্ৰয়োজনীয় প্ৰশ্নোত্তৰ লৈ আহিছো। গতিকে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো আহকচোন। আৰু ভিডিঅ'টোত আগলৈ যোৱাৰ আগতে আপোনালোকক জনাব বিচাৰিছো যে আমাৰ চেনেলৰ তৰফৰ পৰা অসমৰ সকলো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ প্ৰস্তুত কৰা 8000তকৈও অধিক প্ৰশ্নোত্তৰ থকা এই ইবুকখন যদিহে আপুনি পঢ়িব বিচাৰে তেন্তে ডেছক্ৰিপশ্যনত দিয়া থকা লিংকটোত ক্লিক কৰি অতি কম মূল্য পে কৰি এই ইবুকখন ডাউনলোড কৰি পঢ়িব পাৰে। ধন্যবাদ। আজিৰ ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো দিয়া আছে, হোৱাট ইজ দ্য নেম অফ দ্য কাৰেণ্ট গভৰ্ণৰ অফ আসাম? অসমৰ বৰ্তমান ৰাজ্যপালগৰাকীৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি। অসমৰ বৰ্তমান ৰাজ্যপালগৰাকীৰ নাম হ'ল লক্ষ্মণ প্ৰসাদ আচাৰ্য। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ইজ দ্য কাৰেণ্ট স্পীকাৰ অফ দ্য আসাম লেজিছলেটিভ এছেম্বলি? অসম বিধানসভাৰ বৰ্তমান অধ্যক্ষ কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি। অসম বিধানসভাৰ বৰ্তমান অধ্যক্ষগৰাকী হ'ল বিশ্বজিৎ দৈমাৰী। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ইজ দ্য কাৰেণ্ট ডেপুটি স্পীকাৰ অফ দ্য আসাম লেজিছলেটিভ এছেম্বলি? অসম বিধানসভাৰ বৰ্তমান উপাধ্যক্ষ কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি। অসম বিধানসভাৰ বৰ্তমানৰ উপাধ্যক্ষগৰাকী হ'ল ডক্টৰ নুমাল মমিন। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ইজ দ্য চিফ জাষ্টিচ অফ গুৱাহাটী হাইকোৰ্ট? গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি। বৰ্তমান গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশগৰাকী হ'ল লানুচুংকুম জামিৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ৱাজ দ্য ফাৰ্ষ্ট মাৰ্টাৰ টু ডাই ইন দ্য আসাম মুভমেণ্ট অন 10 ডিচেম্বৰ 1979? 1979 চনৰ 10 ডিচেম্বৰত অসম আন্দোলনত মৃত্যুবৰণ কৰা প্ৰথমজন শ্বহীদ কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি। 1979 চনৰ 10 ডিচেম্বৰত অসম আন্দোলনত মৃত্যুবৰণ কৰা প্ৰথমজন শ্বহীদ আছিল খৰ্গেশ্বৰ তালুকদাৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ দ্য আসাম ষ্টুডেণ্ট কনফাৰেন্স? অসম ছাত্ৰ সন্মিলনীৰ প্ৰথম সভাপতি কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ। অসম ছাত্ৰ সন্মিলনীৰ প্ৰথম সভাপতিগৰাকী আছিল ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱেন ৱাজ দ্য ফাৰ্ষ্ট ছেছন অফ দ্য আসাম সাহিত্য সভা হেল্ড? অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কেতিয়া অনুষ্ঠিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি। অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন 1917 চনত শিৱসাগৰত অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, ইন হুইচ ডিষ্ট্ৰিক্ট অফ আসাম ৱাজ দ্য ভৰতাল ডান্স ডেভেলপড? অসমৰ কোনখন জিলাত ভৰতাল নৃত্য বিকশিত কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি। অসমৰ বৰপেটা জিলাখনত প্ৰথমে ভৰতাল নৃত্য বিকশিত কৰা হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰিন্সিপাল অফ কটন কলেজ? কটন কলেজৰ প্ৰথম অধ্যক্ষ কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি। কটন কলেজৰ প্ৰথম অধ্যক্ষগৰাকী আছিল ফ্ৰেডৰিক উইলিয়াম চুডমাৰ্চন। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট আছামিজ ষ্টেজ প্লে? প্ৰথম অসমীয়া মঞ্চস্থ নাটকখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি। প্ৰথম অসমীয়া মঞ্চস্থ নাটকখনৰ নাম হ'ল চিহ্নযাত্ৰা। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ৰোড দ্য প্লে চিহ্নযাত্ৰা? চিহ্নযাত্ৰা নাটখন কোনে ৰচনা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ। চিহ্নযাত্ৰা নাটখন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰিছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, সুন্দৰীদিয়া সত্ৰ ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট? সুন্দৰীদিয়া সত্ৰ কোনখন জিলাত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি। সুন্দৰীদিয়া সত্ৰখন অসমৰ বৰপেটা জিলাখনত অৱস্থিত। নেক্সট কুৱেশ্যনটো দিয়া আছে, দ্য ধলা শদিয়া ব্ৰিজ ইজ বিল্ট অন হুইচ ৰিভাৰ? ধলা শদিয়া দলংখন কোনখন নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি। ধলা শদিয়া দলংখন লোহিত নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে। নেক্সট কুৱেশ্যনটো দিয়া আছে, হুৱেৰ ইজ দ্য টম্ব অফ লাচিত বৰফুকন লোকেটেড? লাচিত বৰফুকনৰ মৈদাম ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি।
লাচিত বৰফুকনৰ মৈদাম যোৰহাটত অৱস্থিত। নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৱাজ দ্য ফাৰ্ষ্ট স্পীকাৰ অফ দ্য আছাম লেজিছলেটিভ এছেম্বলি? অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ। অসম বিধানসভাৰ প্ৰথম অধ্যক্ষগৰাকী আছিল বাবু বসন্ত কুমাৰ দাস। নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট অফ আছাম? অসমৰ প্ৰথম ভাৰতীয় জিলা দণ্ডাধীশ কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ। অসমৰ প্ৰথম ভাৰতীয় জিলা দণ্ডাধীশগৰাকী আছিল আনন্দৰাম বৰুৱা। নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ অইল ৰিফাইনাৰী ৱাজ এষ্টাব্লিছড ফৰ দ্য আছাম একৰ্ড? অসম চুক্তিৰ বাবে কোনটো তেল শোধনাগাৰ স্থাপন কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি। অসম চুক্তিৰ বাবে নুমলীগড় তেল শোধনাগাৰটো স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ ৰিভাৰ ফ্ল'জ থ্ৰু নামেৰী নেশ্যনেল পাৰ্ক? নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে কোনখন নদী বৈ গৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ। নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে জীয়া ভৰলী নৈখন বৈ গৈছে। নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট আছামিজ ৰোমান্টিক পয়েম? প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটোৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি। প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটোৰ নাম হ'ল বন কুঁৱৰী। নেক্সট কুৱেশ্যনটো দিয়া আছে হু ডিজাইন দ্য লোগো অফ দ্য আছাম সাহিত্য সভা? অসম সাহিত্য সভাৰ লোগোটো কোনে ডিজাইন কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি। অসম সাহিত্য সভাৰ লোগোটো যুগল দাসে ডিজাইন কৰিছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট চাইনিজ ট্ৰেভেলাৰ টু আছাম? অসমলৈ অহা প্ৰথমগৰাকী চীনা পৰিব্ৰাজকৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ। অসমলৈ অহা প্ৰথমগৰাকী চীনা পৰিব্ৰাজকৰ নাম হ'ল হিউৱেন চাং। নেক্সট কুৱেশ্যনটো দিয়া আছে ইন হুইচ ইয়াৰ ৱাজ দ্য টকলাই টি ৰিচাৰ্চ ইনষ্টিটিউট এষ্টাব্লিছড? কোন চনত টকলাই চাহ গৱেষণা প্ৰতিষ্ঠান স্থাপন কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি। 1911 চনত যোৰহাটত টকলাই চাহ গৱেষণা প্ৰতিষ্ঠান স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ ৱাজ দ্য ফাৰ্ষ্ট পিজেণ্ট আপ্ৰাইজিং ইন আছাম? অসমৰ প্ৰথম কৃষক বিদ্ৰোহ কোনটো? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ। অসমৰ প্ৰথম কৃষক বিদ্ৰোহটো হ'ল ফুলগুৰিৰ ধাৱা। নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য নেম অফ দ্য হেডকোৱাৰ্টাৰ্ছ অফ দ্য আছাম সাহিত্য সভা? অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয়টোৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ। অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয়টোৰ নাম হ'ল চন্দ্ৰকান্ত সন্দিকৈ ভৱন। নেক্সট কুৱেশ্যনটো দিয়া আছে হু গেভ ডক্টৰ ভূপেন হাজৰিকা দ্য টাইটেল সুধাকণ্ঠ? ডক্টৰ ভূপেন হাজৰিকাক সুধাকণ্ঠ বুলি কোনে বিভূষিত কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি। ডক্টৰ ভূপেন হাজৰিকাক আনন্দ চন্দ্ৰ বৰুৱাই সুধাকণ্ঠ বুলি বিভূষিত কৰিছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে হু বিল্ড দ্য ফেমাছ মহাভৈৰৱ টেম্পল? ইতিহাস প্ৰসিদ্ধ মহাভৈৰৱ মন্দিৰ কোনে নিৰ্মাণ কৰাইছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি। ইতিহাস প্ৰসিদ্ধ মহাভৈৰৱ মন্দিৰ বানাসুৰ অৰ্থাৎ বান ৰজাই নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট এম্ফি থিয়েটাৰ ইন এছিয়া? এছিয়া মহাদেশৰ প্ৰথমটো এম্ফি থিয়েটাৰৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি। এছিয়া মহাদেশৰ প্ৰথমটো এম্ফি থিয়েটাৰৰ নাম হ'ল ৰংঘৰ আৰু এই ৰংঘৰটো অসমৰ শিৱসাগৰ জিলাৰ ৰূপহী পথাৰত অৱস্থিত। নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ ডিষ্ট্ৰিক্ট ৱাজ ছেপাৰেটেড ফ্ৰম আছাম এণ্ড গিভেন টু পাকিস্তান ইন 1947? অসমৰ কোনখন জিলাক পৃথক কৰি 1947 চনত পাকিস্তানক দিয়া হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি। চিলহেট জিলাখনক অসমৰ পৰা পৃথক কৰি 1947 চনত পাকিস্তানক দিয়া হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ আদাৰ লেংগুৱেজ অফ দ্য ষ্টেট ৱাজ ইনক্লুডেড ইন দ্য 8th schedule অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া বিচাইডছ আছামিজ? অসমীয়াৰ উপৰিও ৰাজ্যৰ আন কোনটো ভাষাক ভাৰতীয় সংবিধানৰ 8ম অনুসূচীত অন্তৰ্ভুক্ত কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি। অসমীয়া ভাষাৰ উপৰিও বড়ো ভাষাটোক ভাৰতীয় সংবিধানৰ 8ম অনুসূচীত অন্তৰ্ভুক্ত কৰা হৈছিল।
নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱেৰ ইজ ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ পলিমাৰ লিমিটেড ইণ্ডাষ্ট্ৰী লোকেটেড ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড উদ্যোগটো ক'ত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড উদ্যোগটো অসমৰ ডিব্ৰুগড় জিলাৰ লেপেটকাটাত অৱস্থিত নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱেৰ ইজ দ্য ছেকেণ্ড লাৰ্জেষ্ট টি অকশ্যন চেণ্টাৰ ইন দ্য ৱৰ্ল্ড লোকেটেড পৃথিৱীৰ দ্বিতীয় বৃহত্তম চাহ নিলাম কেন্দ্ৰটো ক'ত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ পৃথিৱীৰ দ্বিতীয় বৃহত্তম চাহ নিলাম কেন্দ্ৰটো অসমৰ গুৱাহাটীত অৱস্থিত নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য নেম অফ দ্য মেইন কোৰ্ট অফ আছাম অসমৰ প্ৰধান ন্যায়ালয়খনৰ নাম কি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি অসমৰ প্ৰধান ন্যায়ালয়খনৰ নাম হ'ল গুৱাহাটী উচ্চ ন্যায়ালয় নেক্সট কুৱেশ্যনটো দিয়া আছে ইন হুইচ ইয়াৰ ৱাজ দ্য ডিগবৈ অইল ৰিফাইনাৰী ৱাজ এষ্টাব্লিছড কোন চনত ডিগবৈ তেল শোধনাগাৰ স্থাপন কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি 1901 চনৰ 11 ডিচেম্বৰ তাৰিখে ডিগবৈ তেল শোধনাগাৰটো স্থাপন কৰা হৈছিল নেক্সট কুৱেশ্যনটো দিয়া আছে হাউ মেনি মেম্বাৰ্ছ আৰ ইলেক্টেড টু দ্য ৰাজ্যসভা ফ্ৰম আছাম অসমৰ পৰা কিমানজন সদস্যক ৰাজ্যসভালৈ নিৰ্বাচন কৰি পঠোৱা হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ অসমৰ পৰা মুঠ 7জন সদস্যক ৰাজ্যসভালৈ নিৰ্বাচন কৰি পঠোৱা হয় নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য নেম অফ দ্য মষ্ট পপুলাৰ ডিষ্ট্ৰিক্ট ইন আছাম অসমৰ সৰ্বাধিক জনসংখ্যা থকা জিলাখনৰ নাম কি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি অসমৰ সৰ্বাধিক জনসংখ্যা থকা জিলাখনৰ নাম হ'ল নগাঁও জিলা নেক্সট কুৱেশ্যনটো দিয়া আছে হু ইনাগুৰেটেড দ্য চৰাইঘাট ব্ৰিজ শৰাইঘাট দলংখন কোনে উদ্বোধনী কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি সেই সময়ৰ প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৱে শৰাইঘাট দলংখন উদ্বোধন কৰিছিল নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৱাজ দ্য ফাৰ্ষ্ট ভাইচ চেঞ্চেলৰ অফ দ্য গুৱাহাটী ইউনিভাৰ্চিটি গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথমজন উপাচাৰ্য কোন আছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্যজন আছিল কৃষ্ণকান্ত সন্দিকৈ নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট কলেজ এষ্টাব্লিছড ইন আছাম অসমত স্থাপন কৰা প্ৰথম কলেজখনৰ নাম কি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি অসমত স্থাপন কৰা প্ৰথম কলেজখনৰ নাম হ'ল কটন কলেজ নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱেৰ ইজ দ্য ফাৰ্ষ্ট অইল ৰিফাইনাৰী ইন আছাম লোকেটেড অসমৰ প্ৰথমটো তেল শোধনাগাৰ ক'ত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ অসমৰ প্ৰথমটো তেল শোধনাগাৰ ডিগবৈত অৱস্থিত নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য মনুমেণ্ট অফ দ্য লিটাৰেৰী লাইফ অফ মাধৱদেৱা মহাপুৰুষ মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ'ল নামঘোষা নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৱাজ দ্য ফাৰ্ষ্ট ৰেচিপিয়েণ্ট অফ দ্য আছাম ভেলী লিটাৰেচাৰ এৱাৰ্ড কোনে প্ৰথমে অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই প্ৰথমে অসম উপত্যকা সাহিত্য বঁটা লাভ কৰা ব্যক্তি আছিল নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ প্লেচ ইজ ফেমাছ ফৰ দ্য মিষ্টিৰিয়াছ ছুচাইড অফ বাৰ্ডছ কোনখন ঠাই চৰাইৰ ৰহস্যজনক আত্মহত্যাৰ বাবে বিখ্যাত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি অসমৰ জাতিংগা ঠাইখন চৰাইৰ ৰহস্যজনক আত্মহত্যাৰ বাবে বিখ্যাত নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য নেম অফ দ্য টেম্পল লোকেটেড ইন দ্য মণিকুট হিলছ অফ আছাম অসমৰ মণিকুট পাহাৰত অৱস্থিত মন্দিৰটোৰ নাম কি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি অসমৰ মণিকুট পাহাৰত অৱস্থিত মন্দিৰটোৰ নাম হ'ল হয়গ্ৰীৱ মাধৱ মন্দিৰ আৰু এই মন্দিৰটো অসমৰ হাজোত অৱস্থিত নেক্সট কুৱেশ্যনটো দিয়া আছে ইন হুইচ ইয়াৰ ৱাজ নীলমণি ফুকন এৱাৰ্ডেড দ্য জ্ঞানপীঠ এৱাৰ্ড নীলমণি ফুকনক কোন চনত জ্ঞানপীঠ বঁটাৰে পুৰস্কৃত কৰা হৈছিল ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি নীলমণি ফুকনক 2021 চনত 56তম জ্ঞানপীঠ বঁটাৰে পুৰস্কৃত কৰা হৈছিল নেক্সট কুৱেশ্যনটো দিয়া আছে when was the Assam Medical College established
অসম চিকিৎসা মহাবিদ্যালয় কেতিয়া স্থাপিত হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি 1947 চনৰ 3 ডিচেম্বৰ তাৰিখে ডিব্ৰুগড়ত অসম চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হৈছিল নেক্সট কুৱেশ্যনটো দিয়া আছে হু ট্ৰান্সলেটেড দ্য ৰামায়ণ ইনটু আছামিজ ৰামায়ণখন কোনে অসমীয়ালৈ অনুবাদ কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি মাধৱ কন্দলীয়ে ৰামায়ণখন অসমীয়ালৈ অনুবাদ কৰিছিল নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ চিফ জাষ্টিছ অৱ দ্য গুৱাহাটী হাইকোৰ্ট গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথমজন অসমীয়া মুখ্য ন্যায়াধীশ কোন আছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম অসমীয়া মুখ্য ন্যায়াধীশগৰাকী আছিল হলিৰাম ডেকা নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৱাজ দ্য অথৰ অৱ দ্য বুক হস্তি বিদ্যাৰ্ণৱা হস্তি বিদ্যাৰ্ণৱ গ্ৰন্থখনৰ ৰচক কোন আছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি হস্তি বিদ্যাৰ্ণৱ গ্ৰন্থখনৰ ৰচকগৰাকী আছিল সুকুমাৰ বৰকাইত নেক্সট কুৱেশ্যনটো দিয়া আছে which place is known as Scotland in Assam অসমৰ স্কটলেণ্ড বুলি কোনখন ঠাইক জনা যায় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি হাফলং ঠাইখনক অসমৰ স্কটলেণ্ড বুলি জনা যায় নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ টু ৰিচিভ দ্য অৰ্জুন এৱাৰ্ড অৰ্জুন বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া কোন আছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি অৰ্জুন বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া আছিল ভোগেশ্বৰ বৰুৱা আৰু তেওঁ এই বঁটা 1966 চনত লাভ কৰিছিল আজিৰ ভিডিঅ'টোত এইখিনি প্ৰশ্ন আছিল যদি ভিডিঅ'টো চাই ভাল পালে তেনেহলে ভিডিঅ'টা লাইক কমেন্ট আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু যদি আপোনালোকে এতিয়াও আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব আৰু লগতে আপোনালোকে যদি আমাৰ PDF ইবুকখন ডাউনলোড কৰিব বিচাৰে তেন্তে মাত্ৰ 99 টকা পে কৰি এই ইবুকখন ডাউনলোড কৰিব পাৰে ধন্যবাদ